ছাত্ৰ ছাত্ৰীসকল এক্সাৰচাইজ 1.22 আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্ন দিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মানে তোমালোকৰ তলত যিখিনি সংখ্যা দি দিছে এইটো আমি গম পাইছোঁ যে এইবোৰ যৌগিক সংখ্যা হয় আৰু সেইকাৰণে পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে আমি এই যৌগিক সংখ্যাবিলাকক মৌলিক সংখ্যাৰ বা মৌলিক উৎপাদকৰ আমি গুণফল ঘাতৰ গুণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰিম তো প্ৰথমটো সংখ্যা দিছে 140 ঠিক আছে আমি কি কৰোঁ ইয়াত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আমাৰ মৌলিক সংখ্যাবিলাক যদি আমি চাওঁ এফালৰ পৰা 2 3 5 7 11 13 এনেকৈ আমাৰ যায় ঠিক আছে তো এই সংখ্যাবিলাকে আমি একাধিক্ৰমে ছুটি নিয়মে হৰণ কৰি যাওঁ তো আমি কি কৰিম তেতিয়াহ'লে 140 আমি পাতি ল'ম এককৰ শূন্য আছে 2 যাব প্ৰথমটো মৌলিক সংখ্যা 2 যাব সেইটো আকৌ 2 যাব 35 2 নাযায় এবাৰ 2 পিছতো আমি 3 যাব লাগিব 3 নাযায় 3 পিছত 5 চাবলৈ 5 যাব 5 7 গুণ 35 তো হাতক 5 নাযায় কিন্তু হাতক 7 যাব মৌলিক 1 ঠিক আছে এটাকে আমি কি গম পালোঁ 140 আমি তেনেহ'লে যদি মৌলিক উৎপাদকৰ গুণফল লিখিবলৈ এইবিলাক মৌলিক উৎপাদক মানে 2 দুটা 5 এটা 7 এটা আমি সেইকেইটা পূৰণ কৰিলে আমাৰ গুণফল হৈ যাব অৰ্থাৎ এইকেইটা উৎপাদক পূৰণ কৰিলে 140 হয় আৰু আমি 140 দিলে মৌলিক উৎপাদকৰ গুণফল হিচাপে 140 আমি প্ৰকাশ কৰিলোঁ এইটোৱে আমাৰ আনসাৰ ঠিক আছে এইটোকে আমাৰ আনসাৰটো আমি লিখিলে হ'ল এইটো হৈছিলে আমাৰ 1 নম্বৰটো 140 আছিলে তাৰপিছত 2 নম্বৰলৈ যাওঁ একেবাৰে সহজ এইবিলাক 2 নম্বৰটো তোমালোকৰ আছে এটা লিখিছোঁ 2 নম্বৰটো দিছে তোমালোকৰ 156 ঠিক আছে গতিকে 2 যাব 2 7 গুণ 14 16 ঠিক আছে আকৌ 2 যাব 39 ঠিক আছে 39 এতিয়া আমি লিখিছোঁ 9 3 12 3 যাব 13 আৰু 113 যাব 1 ঠিক আছে যেতিয়ালৈকে 1 নহয় আমি আচলতে হৰণ কৰিবলৈ ভাল হয় এখন আমি একটো দেখাই দিব লাগে এতিয়াকে আমি লিখিছোঁ 156 যদি মই মৌলিক উৎপাদকবোৰ মানে 156 মৌলিক উৎপাদকবোৰ গুণফল হিচাপে প্ৰকাশ কৰোঁ তেতিয়াহ'লে মোৰ 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 এইটোৱে মোৰ হ'ব আনসাৰ ঠিক আছে এইটো হৈ গ'ল তাৰপিছত 3 নম্বৰটো দিছে আমাক 38 এইটো অলপ দীঘল হ'ব 3825 দিছে তো দেখিছোঁ 2 নাযায় 3 8 3 11 2 13 পাছত 18 3 যাব 3 গুণ 3 3 2 6 21 3 7 21 3 5 15 ঠিক এইটো 3 5 22 ঠিক আছে তাৰপিছত আকৌ 3 যাব 2 কি 3 এটা 15 3 আকৌ যাব 3 4 গুণ 12 3 2 6 3 5 15 5 2 8 11 3 নাযায় 3 নাগলে 5 যাবলৈ 5 যাবই 5 8 গুণ 40 5 5 25 ঠিক আছে আকৌ 5 যাব 5 17 ঠিক আছে আকৌ 17 যাব 1 ঠিক আছে এনেধৰণে কি গম পালোঁ 3825 তেনেহ'লে ইয়াৰ উৎপাদকবোৰৰ পূৰণফল বা গুণফল হিচাপে লিখিলে আমাৰ আনসাৰটো হ'ব এইটো ঠিক আছে নেক্সট 4 নম্বৰলৈ যাওঁ 4 নম্বৰটো কি আছে 4 নম্বৰটো দিছে আমাক স্ক্ৰীনটো মই চাই লৈছোঁ 55005 ঠিক আছে 2টো নাযায় 3 নাযায় 5 যাব ডাইৰেক্ট 5001 ঠিক আছে তাৰপিছত কি হৈ যাব আৰু ইয়াত দেখিছোঁ মই 5টো নাযায় 5ৰ পিছত হৈছে 7 যাব নেকি 7 30 7 4 28 7 যাব ঠিক আছে 7 যাব 7 গুণ 7 30 7 4 গুণ 28 3 গুণ 21 ঠিক আছে 3 21 7 4 28 ঠিক আছে 143টো 7ৰ পিছত কি আছে 11 যাব 11 গুণ 11 33 যাব ঠিক আছে 13 তো 13 যাব এবাৰ এতিয়া কি আমি কি দেখিলোঁ 5005ৰ যদি আমি তাৰ উৎপাদকবোৰৰ পূৰণফল হিচাপে প্ৰকাশ কৰোঁ তেনেহ'লে আনসাৰটো হ'ব এইটো হৈ গ'ল তেনেহ'লে লাষ্ট 1 নম্বৰৰ লাষ্ট আমি যাওঁ শেষৰ কুৱেশ্যনটো আমাক দিছে কি 5 নম্বৰটো দিছে 7429 ঠিক আছে তো এইটোত তোমালোকৰ 2 নাযায় এইটো অংক তোমালোকে কি কৰিবা এইটো মই স্কুলত কৰাইছিলোঁ তোমালোকে কিতাপখনতে তোমালোকে দাগ দি থৈ দিবা দেই এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে কেলৈ ইম্পৰ্টেণ্ট এইটো একেবাৰে সহজ হয় কিন্তু এইটো মানে কি হয় 2 নাযায় 3 নাযায় 5 নাযায় 7 নাযায় 11 নাযায় 13 নাযায় 13ৰ পিছৰ যিটো আমাৰ মৌলিক সংখ্যা আছে 17 এই 17 যায় মানে 17ৰ পিছৰ যিকেইটা সংখ্যা আছে 17 19 23 সেইকেইটা ইয়াত হৰণ যাব ঠিক আছে মই এইটো লৈ লৈছোঁ প্ৰথমত আমি 17 হৰণ কৰি চাম ঠিক আছে সংখ্যাটো আছিলে কি 7429 ঠিক আছে তো 17 যদি আমি হৰণ কৰোঁ কেইবাৰ যায় আমি চাম দেই 7429 আমি যদি ইয়াত চাওঁ
4 68 4বাৰ যাব মানে 4বাৰ যাব 28 68 ঠিক আছে মাইনাছ 14 মান গ'লে 6 62 ঠিক আছে 62 হ'ল তো 3বাৰ হ'লে 4বাৰ 68 হ'লে 3বাৰ যাব 51 ঠিক আছে 2 গ'লে 1 5 গ'লে 109 নাহিব 119 হ'লে কিমান হ'ব তেনেহ'লে ইয়াত 119 হ'লে 7বাৰ যাব চাগে 7বাৰ যাব 7 গুণ 49 9 কৰিলে চাই এইটো চাই আমি গম পালোঁ প্ৰথমতে মানে 17ৰে হৰণ যাব মৌলিক উৎপাদক এইটো 4 ঠিক আছে এইটো কি হ'ব তেনেহ'লে 437 17 পিছত দেখিছোঁ বাৰু তুমি দেখিবা 19 যাব ঠিক আছে 19 যাব তো 19 মানে 19 437 যাব 19 যদি আমি কৰোঁ তো 437 কিমান হ'ব দুবাৰ 38 ঠিক আছে 13 মান গ'লে 5 57 তো এটা আহি গ'ল তোমাৰ 3 57 তিনিবাৰ টোটেল তেনেহ'লে কি হ'ল 23 19 437ক 23 বাৰ যায় আকৌ 23 এবাৰ যায় ঠিক আছে তেনেহ'লে আমাৰ কি হ'ব এই 74292 তেনেহ'লে ইয়াৰ মৌলিক উৎপাদক 17 এটা 19 এটা আৰু 23 এটাই এনেকৈ আমি পূৰণ কৰি দেখুৱাব পাৰোঁ এইটো আমাৰ আনচাৰ তেনেহ'লে আমাৰ এক্সাৰচাইজ 1.2ৰ 1 নম্বৰৰ আমাৰ গোটেই 5টা আমি কৰিলোঁ ঠিক আছে